আজি জৰুৰী এই কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে তাতে দায়িত্ব অৰ্পণ দিয়া হৈছে আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ 2012 চনত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব আহিছিলোঁ 2012 চনৰ পৰা মই আছু কামবোৰ মই দেখিছোঁ আছু কামবোৰ শিকিছোঁ আৰু তৃণমূল পৰ্যায়ত মই আছু কামত জড়িত হৈ আছোঁ আৰু ইয়াৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ জেগাত আঞ্চলিক পৰ্যায়লৈকে আৰু জিলা পৰ্যায়লৈকে মই আছু আগবঢ়াই লৈ গৈছোঁ। ঠিক তেনেধৰণে সদৌ কাৰ্বি জিলা ছাত্ৰ সন্থাৰ পৰা মই প্ৰতিনিধি কৰি সদৌ অসম ছাত্ৰ সন্থালৈ মই কাৰ্যনিৰ্বাহক সদস্যলৈ মোক অৰ্পণ দিয়া হৈছে। তাৰ লগে লগে মৰিগাঁও অধিৱেশনত দ্বিতীয়বাৰ আকৌ মোক সদৌ অসম ছাত্ৰ সন্থাত সহকাৰী সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে আৰু আজি দীৰ্ঘদিন ধৰি আছুত জড়িত থকাৰ পিছত আজি যিটো এটা ডাঙৰ দায়িত্ব মোক দিয়াৰ কাৰণে মই প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকটো জিলাৰ আঞ্চলিক পৰ্যায় আৰু আঞ্চলিক পৰ্যায়ৰ পৰা সকলো পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক অহা দিনটো অসমবাসীলৈ আৰু কাৰ্বি আংলঙৰ ৰাইজৰ সহায় সহযোগ আৰু তেওঁলোকৰ দেহা পৰামৰ্শ বিচাৰি মই তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু অভিভাৱকসকলৰ পৰা তেওঁলোকৰ আশীৰ্বাদ মই বিচাৰিছোঁ আৰু লগতে কাৰ্বি আংলং আৰু যিহেতু পাহাৰ ভৈয়ামৰ কথা বিভিন্ন ঠাইত আমি শুনি থাকোঁ কিন্তু পাহাৰ আৰু ভৈয়ামৰ কথা যাতে ভাল এটা আমাৰ শান্তি সম্প্ৰীতি যাতে অটুট আৰু শক্তিশালী হৈ থাকে তাৰে কামনা কৰি আগন্তুক দিনত এই মোৰ যেতিয়ালৈকে আমাৰ পূৰ্ণাংগ সাধাৰণ সভালৈকে মই চলাই যাম তাকে আপোনালোকৰ সহায় সহযোগ কামনা মই আশা কৰিছোঁ। গোটেই বিষয়টো হ'ল যে আগতে অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি যিবোৰ দাবী আছিল ছাত্ৰ সন্থাৰ দাবী চনত আছিল এতিয়া কেন্দ্ৰীয় চৰকাৰে গঠন কৰিলে বিপ্লৱ শৰ্মা কমিটি এতিয়া ছাত্ৰ সন্থাৰ দাবী হৈ থকা নাই এতিয়া বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ল এতিয়া প্ৰতিবেদন কাৰ্যকৰী হ'ব লাগিব প্ৰতিবেদনৰ সময়তে দিয়া হৈছিল প্ৰতিবেদন দিয়াৰ পিছত ৪ বছৰ পাৰ হৈ গ'ল ৪ বছৰৰ পিছত অসম কেবিনেটে কৈছে যে আমি ৫৭টা ৰাজ্য চৰকাৰৰ আওতাত থকা বিষয় কাৰ্যকৰী কৰিম আৰু ১৫ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বিষয়টো আমি ইতিবাচকভাৱে লৈছোঁ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়সমূহ কাৰ্যকৰী হ'ব লাগিব তাৰ কাৰণেও অসম চৰকাৰে পদক্ষেপ ল'ব লাগিব আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব কাৰণ তেখেতসকলে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছে দাড়ি কমা সহ কাৰ্যকৰী কৰিম আৰু কমিটিখন গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে গতিকে আমি প্ৰতিবেদনৰ সকলো পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা অসম চৰকাৰৰ আওতাত থকা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু সকলো পৰামৰ্শ কাৰ্যকৰী নকৰালৈকে আমাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আমি অব্যাহত ৰাখিম কাৰণ আমাক সাংবিধানিক ৰক্ষা কৰিব লাগিব পৰৱৰ্তী কাৰ্যনিৰ্বাহকৰ পূৰ্বে তদন্ত সমিতি আজি ভুক্তভোগী যিগৰাকী চাকৰি যিগৰাকী অভিযোগ কৰিছে কিবা আলোচনা কথা পাতিছিল আজি যিহেতু যিগৰাকী ভুক্তভোগী ছাত্ৰীয়ে গোটেই বিষয়টোত অভিযোগ দাখিল কৰিছে তেখেত বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাখন সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ সৈতে গঠিত আজি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী তেওঁলোকে আমাক সাক্ষাৎ কৰিব বিচাৰিলে সন্থাৰ মুখ্য উপদেষ্টা আৰু সভাপতিক লগ পালে তেওঁলোকেও সেই একেখিনি কথাই ক'লে ন্যায় বিচাৰিছে আৰু ছাত্ৰীগৰাকীৰ সৈতে তেওঁলোক যোগাযোগত আছেই আমি আগতেও কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় আচলতে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আচলতে এটা পৰিয়ালৰ দৰে সেই ভুক্তভোগী ছাত্ৰীগৰাকীৰ সৈতে আছে তেওঁৰ স্বাস্থ্যৰ সংকট আহোঁতে চিকিৎসালয়ত তেওঁৰ সৈতে দিন ৰাতি কটাইছে আৰু তেওঁৰ সুস্থ হোৱাৰ পিছতো তেওঁৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই এই বিষয়টোত আমি গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু আলোচনাৰ ফলতেই আমি তদন্ত সমিতিখন গঠন কৰি দিছোঁ ছাত্ৰীগৰাকীয়েও এখন অভিযোগ পত্ৰ দাখিল কৰিছে আৰু তেওঁ খুব সৰলভাৱে কথাটো উল্লেখ কৰিছে যে ইতিমধ্যে তেওঁ আইনৰ ওচৰ চাপিছে এজাহাৰ দিছে আইনে নিজৰ বিচাৰ কৰিব কিন্তু যেহেতু তেওঁ ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা গতিকে সক্ৰিয় সদস্যা হিচাপে তেওঁ ছাত্ৰ সন্থাৰ মজিয়াটো
নিজৰ কাৰণে ন্যায় বিচাৰি এখন আবেদন দিছে আৰু আমি বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ। যিখন তদন্ত সমিতি আমি গঠন কৰি দিছোঁ, সেই তদন্ত সমিতিয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ সৈতেও আলোচনাত মিলিত হ'ব, তেওঁৰ মনৰ ভাৱৰ বুজ ল'ব আৰু আমি শীৰ্ষ নেতৃত্বয়ো ছাত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হ'ম আৰু আনুষ্ঠানিক অনানুষ্ঠানিকভাৱে তেওঁৰ মনৰ বতৰাৰ বুজ ল'ম। যিহেতু সংঘবদ্ধী সাধাৰণ সম্পাদক নিযুক্তি নোহোৱা পৰ্যন্ত, মনোনীত নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে সৰ্জুন হানছে ডাঙৰীয়াক নিৰ্বাচিত কৰিছে আৰু খুব এটা ইতিবাচক বিষয়। আমাৰ আৰু 4 মাহৰ ভিতৰত সাধাৰণ সভা অনুষ্ঠিত হ'ব, সাধাৰণ সভাই স্থায়ী সাধাৰণ সম্পাদক নিযুক্তি দিব। তেতিয়ালৈকে সৰ্জুন হানছে ডাঙৰীয়াই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ কঢ়িয়াই লৈ যাব আৰু সকলো সহকাৰী সাধাৰণ সম্পাদকৰ মতামত লৈ যেতিয়া আমি কাৰ্যনিৰ্বাহকত মই আৰু মুখ্য উপদেষ্টা ডাঙৰীয়া সৰ্জুন হানছে ডাঙৰীয়াৰ নামটো প্ৰস্তাৱ কৰিছোঁ, সকলো কাৰ্যনিৰ্বাহক সদস্যই খুব সৰ্বসন্মতিক্ৰমে হৰ্ষোল্লাসৰ মাজেৰে থিয় হৈ হাত চাপৰি বজাই তেখেতক অভিনন্দন জনাইছে আৰু প্ৰস্তাৱটি গৃহীত কৰিছে আৰু সৰ্জুন হানছে ডাঙৰীয়ালৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁৰ নেতৃত্বত ছাত্ৰ সন্থাটো অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। একে সময়তে আন এটি বিষয়, যোৱা 6 ছেপ্টেম্বৰত সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে এগৰাকী ছাত্ৰ সন্থাৰে সদস্যাই অভিযোগ উত্থাপন কৰাৰ পিছত এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিলে, সমগ্ৰ ৰাজ্যজুৰি ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু তেনে প্ৰেক্ষাপটত ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই আৰু আমাৰ মুখ্য উপদেষ্টাগৰাকীয়ে সাধাৰণ সম্পাদকগৰাকীক পৰামৰ্শ আগবঢ়াইছিলোঁ যাতে তেওঁ দায়িত্বৰ পৰা অব্যাহতি লয়। তাৰ ঠিক 48 ঘণ্টাৰ পিছত, প্ৰায় 48 ঘণ্টাৰ পিছত তেওঁ দায়িত্বৰ পৰা অব্যাহতি ল'লে আৰু এই কাৰ্যনিৰ্বাহকৰ দিন ঘোষণা কৰাৰ লগে লগে তেখেতে প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লৈছে। কিন্তু আমি আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে এখন আবেদন আমাক দিছে। আবেদনত তেওঁ লিখিছে যে যদিও বিষয়টো এতিয়া আইনৰ মজিয়াত আছে, যদিও তেওঁ এজাহাৰ দিছে, কিন্তু তেওঁ ছাত্ৰ সন্থাৰ এগৰাকী সদস্য হিচাপে ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ পৰাও ন্যায় বিচাৰিছে। বিষয়টো আমি গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু সেই সময়খিনিত ছাত্ৰ সন্থাৰ মাজত বহুতে বিভাজন আনিবলৈও চেষ্টা কৰিছিলে। উজনি নামনি জাতীয় ছাত্ৰ সন্থাত কেতিয়াও নোহোৱা নোপোজা কিছুমান অপপ্ৰচাৰ আৰম্ভ হৈছিল, বিভ্ৰান্তি আৰম্ভ হৈছিলে। গতিকে আজি ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে উত্থাপন হোৱা ৰাজহুৱা অভিযোগ, তাৰপিছত তেখেতে প্ৰাথমিক সদস্যৰ পৰা লোৱা অব্যাহতি, তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ সন্থাৰ মাজত সামাজিক মাধ্যম আৰু আন বিভিন্ন স্তৰত বিভ্ৰান্তি, অপপ্ৰচাৰ আৰু বিভাজন আনিবলৈ কৰা অপচেষ্টা, সংগঠনটোৰ ভাৱমূৰ্তি আৰু সাংগঠনিক শৃংখলা নষ্ট কৰিবলৈ কৰা অপচেষ্টা আদি বিষয়ত পুংখানুপুংখ তদন্ত কৰিবৰ কাৰণে এখন শক্তিশালী তদন্ত সমিতি গঠন কৰি দিছে। 10জনীয়া তদন্ত সমিতিখনত 3গৰাকীকৈ উপসভাপতি অভিৱৰ্তন গোস্বামী, নৱ ৰায়, ভৱজিৎ বেজবৰুৱা ডাঙৰীয়া আছে। সহকাৰী সাধাৰণ সম্পাদক 3গৰাকী ক্ৰমে নিতুল বৰা ডাঙৰীয়া, অভিজিৎ নাথ ডাঙৰীয়া, দীপক শৰ্মা ডাঙৰীয়া আছে। শিক্ষা সম্পাদক টুটুমণি কলিতা ডাঙৰীয়া আছে। ক্ৰীড়া সম্পাদক সীমান্ত নেওগ ডাঙৰীয়া আছে। সাহিত্য সম্পাদক নিহাৰিকা শইকীয়া ডাঙৰীয়ানী আছে আৰু সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি ডাঙৰীয়া আছে। এই 10জনীয়া শক্তিশালী তদন্ত আয়োগখনে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব আৰু প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অনাগত দিনত যদি সংগঠনটোৰ স্বাৰ্থত কিছু অনুশাসনমূলক সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়, সেই সিদ্ধান্তসমূহ গ্ৰহণ কৰিবলৈ আজি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।